কি হ'ল হে মুঠেই মানে হাঁহে নাই ঘৰ পোৱালিবোৰ চব ঘৰ হাঁহ নাই নাই তাও পায় একোতো অনাই নাই ঘৰে হাঁহ চব কণী পাওঁতে মানে ভাবিছোঁ কণী পাওঁ কণী এটা পাইছোঁ খংছোঁ কি হয় আকৌ নিদিয়ালৈকে চিঞৰি থাকিব কেটেকু খংগে দি দিলেহে এতিয়া যাবগৈ সি কিন্তু এটা হাঁহে কিমান খায় সেইটো হিচাপ নিকাচ কৰিলে মানে কিন্তু হাঁহত পইচা এটকাও নাপায় মানে টংকেইটা ঘৰলৈ আহিলোঁ আজি টংকেইটা ঘৰত মানে কি হ'ল তেওঁৰ একদম হাঁহ পোৱালি হাঁহ পুহিছে মানে তেখেতৰ হাঁহখিনি মানে এনেকুৱা বিখ্যাত কণী পাৰিছে নহয় আৰু আপোনালোকে চাব একদম মাথাৰ বেয়া হৈ যাব তাৰমানে মানুহে ভাবিব কি এতিয়া ক'লা কণী নীলা কণী বোলে বগা কণী মানুহে এতিয়া বিশ্বাস নকৰে আৰু আপোনালোকে হয়তো বিশ্বাস নকৰিব যিখিনি কণী আপোনালোকক দেখাম আমাৰ টংকেইটা ঘৰলৈ আহি আছোঁ মানে বৰ্তমান আৰু এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেখেতে আপোনালোকক দেখাব মানে কি কেনেকুৱানো কণী সেইখিনিনো সঁচাকৈনো মানে নীলা কণী ক'লা কণী টংকেইটা ঘৰ দিগি শুঙিয়াই চুঙি কুকুৰা দিয়ে গুটি কুকুৰা যুদ্ধ লাগিছে আলহী অহা নিচিনা হৈছে চোন আমাৰ টংকেইটা ঘৰলৈ গৈছোঁ দেই এতিয়া আৰু এইখিনি হাঁহ পোৱালিখিনি আছেচোন কেইটামান আছে হাঁহ ২৭টা আৰু ডাঙৰ কেইটামান আছে ডাঙৰ ১৯টা এইজনকৈ আমাৰ টংকেইটা ভালে আছ ভালেই কিবা কৈছ না এই কি কৰিবি নহয় এনেই মানে ঘৰতে আছোঁ ঘৰতে আছে ন এতিয়া না আপোনালোকৰ মানে কি হ'ল নিমন্ত্ৰণটো পাই কিনি আহিলোঁ আৰু কিবা ক'লা কণী নীলা কণী আছে হেনো ৰাইজেতো বিশ্বাস নকৰে এইটো মানে এতিয়া দেখাবলৈ চেষ্টা কৰি চাওঁচোন যাকচোন আনি চাগেচোন সঁচাকৈ ক'লা কণী না ৰঙা কণীয়ে না কি সঁচাকৈ আছে না মিছাকৈ আছে না এটি টোপোলা এইটো নীলা এইটো এই এনেকুৱা থ'বা চাং বাৰু এইটো নীলা কণী সঁচাকৈ হয় এইটো নীলা কিছুমান এটকৈ নীলা থাকে এইখিনি নীলা কণী নীলা ন আৰু যিহেতু খাই থোৱা হ'ল কেইটামান এইটো ক'লা এডোখৰ ক'লা এডোখৰ বগা এই এনেকুৱাকৈ পায় আকৌ কিছুমান তাৰপিছত বগা কণীটোতো দেখিছে অকণমান বগা কিন্তু এইটোকে ক'লা তাৰপিছত এই বগা এটা উলিয়াবা বগাটো এইটো বগা এইটো বিলকুলে বগা এইটো ন একদম বাগৰি গৈছে এতিয়া 3টা কালাৰৰ সঁচাকৈ দেই আপোনালোকে চাওকচোন চাওক 3টা কোৱালিটিৰ হেৰি থাকে 3টা কোৱালিটি ন কণী চাওক কিন্তু কণী জোগোতে দেই এইখিনি চা এতিয়া 1 2 3 4টা এই 4টা কণী নীলা তাৰপিছত এইটো ক'লা মানে এইটো ক'লা ন তাৰপিছত কি হ'ল এইটো এতিয়া মানুহে ভাবিব কি নীলা ন এতিয়া মানুহে ভাবিব কি এতিয়া বহুত দিন হ'ল বুলি কিন্তু এই কণীখিনি এতিয়া কিমান দিন হ'ল পোৱা এইটো কণী আজি পোৱা এইটো আজিহে পাইছে ন তাৰমানে এনেকেই পায় মানে ই মানে এজাতিকে পাৰে এজাতিকেই সদায় এনেকৈ পায় নে ই মানে এজনী হাঁহে মানে অকল ক'লা কণীয়ে পায় সদায় এনেকুৱাই পায় মানে ক'লা কণীয়ে পায় এনেকুৱা বগা হাঁহ কণী পোৱা 3জনী আছে নীলা হাঁহ মানে কণী পোৱা নীলা কণী পোৱা মানে এজনী আছে এজনী সদায় পায় নে সদায় পায় তাৰপিছত মানে ক'লা হাঁহ মানে কণী পোৱা এজনী আছে মুঠতে আপোনাৰ সেই কণী পোৱা হাঁহ কেইজনী আছে 5জনী আছে 5জনীৰ পৰা বেলেগ টাইপৰ আছে হাঁহখিনিতো একেটাই হ'বলা সেইখিনি নহয় জানো হাঁহখিনি দেখাবলৈ চেষ্টা কৰিম বাৰু আপোনালোকক খালি কণীখিনিয়ে ভাবিছোঁ এতিয়া ডেইলি এতিয়া কেইটা পায় 5জনীয়ে মানে মুঠতে 5টা পায় আৰু 5টা ডেইলি পায় 5টা পাৰেই বা 14 ধৰণৰ কণী দেই এনেকুৱা মই আজি দেখালৈকে দেখা নাই হৈছিলে বাৰু খালি এইখিনি কণী মানে পোৱালিখিনি মানে মিষ্টেক নহয় মানে নীলা কণীখিনি আৰু ক'লা কণীও মানে পোৱালি মিষ্টেক নহয় একদম 100% ওলাবই তাৰমানে 100% মানে জগিবই লাগে বগা কণীটোৱে অলপমান খেলি মেলি হ'ব পাৰে কণী মিষ্টেক হৈ যায় এইকেইটা কণী মিষ্টেক নহয় সেইটো পূৰা ওলাবই ন পূৰা ওলায় এনেকুৱা এতিয়া এই কণীখিনি আপুনি উমনি দি কিনি এতিয়া পোৱালিটো ওলাইছে 31টা আছে পোৱালি 31টা তাৰপিছত তাৰ ভিতৰতে একেবাৰে সৰু চামো আছে 20টা তাৰপিছত তাতকৈ অকণমান ডাঙৰ আছে মানে হেৰি 6টা তাৰপৰা আৰু সৰু আছে আৰু সৰুখিনি ন তাৰপৰা আকৌ মানে বেলেগকো দি থোৱা আছে উমনি উমনি দিয়া আছে এতিয়া সমান ভাগিকৈ নেকি সমান ভাগিকৈ তাৰপৰা আৰু মানে বেলেগ মানে উমনি হাঁহখিনি ল'ব বাৰু এইখিনি ল'বই এইখিনি এখা ল'বই অকণমান মানে দেৰি হৈছে লেট হৈছে কাৰণে কণীটো মানে বেছি হোৱাৰ কাৰণে বেলেগক দি দিয়া হৈছে ন তাৰপিছত আপুনি হাঁহখিনিতো বিক্ৰী বাৰ্তা কৰি আছে চাগে কৰি আছোঁ তেতিয়াহ'লেতো যথেষ্টখিনি লাভৱান হৈছে চাগে লাভটো এনেকৈ সিমান লাভ নহয় আৰু হাঁহে যি গোটেই খায় সঁচাকৈ কথা ক'বলৈ গ'লে সিমান লাভ নহয় খালি হ'লেও আৰু এনেই ৰাইজৰ লগতে নিজেও চলিব পৰা হয় আৰু হয় ল'ৰা ছোৱালীকেইটা আকৌ যেনো কিবা এটা কিতাপ পত্ৰ হ'লেও কিনিবৰ কাৰণে সহায় কৰি দিব পৰা যায় ন তাৰপিছত হাঁহ এজনী কিমান দাম লয় আপুনি বেচোঁতে মাইকী হাঁহ ডেকুৱাবিলাক মানে 400 টকা লওঁ তাৰপিছত ডাঙৰবিলাক হ'লে মানে 500 টকা লওঁ 500 টকা লয় এতিয়া এইখিনি হাঁহ ন এইখিনি এতিয়া কোনজনীয়ে ক'লা কণী পায় এই বগাজনী এফালে আছে যে বগাজনীয়ে এই বগাজনী ইফালে গৈ আছে যে সেইজনীয়ে মানে নীলা কণী পাৰে তাৰপিছত আৰু পাছফালে এজনী আছে ক'লা বগা লগা সেইটো দেখিছে
অঁ অঁ এইজনী ক'লা বগা এই হাঁহজনী পাইছে মানে ক'লা কণী এই ক'লা বগাজনীয়ে পায় ক'লা কণী মানে এইটো মানে মাজতীয়া চাম অঁ মাজতীয়া চাম ন এনেকুৱা পোৱালি আৰু আছে অঁ এইখিনি মানে নীলা কণী এইখিনি নীলা কণী নীলা কণী তাৰপিছত মানে ক'লা কণীও সেইফালে ফুৰিবলৈ গ'ল এইটো ক'লা কণী এইটো বগা কণী এইটো নীলা কণী এনেকুৱা কণী সঁচাকৈ ময়ো দেখা নাই আছিলে এতিয়া মোৰ এটা ককাই হ'লোঁ ককাই বন্ধু হ'লোঁ বন্ধু আমাৰ কঠালগুৰি গাঁৱত তাৰমানে কি হ'ল তেওঁ যথেষ্টখিনি স্বাৱলম্বী হৈছে আৰু হাঁহ পুহিছে যথেষ্টখিনি আৰু কণীবিলাক যে এনেকুৱা হৈছে আমাৰ গাঁওখনত মানে এওঁ ঘৰতেহে সঁচাকৈ এনেকুৱা ক'লা কণী নীলা কণী বগা কণী পাইছে হয় নহয় আমাৰ গাঁৱতো কিন্তু নাই কোৱা সঁচাকৈ নাই মানুহে এনেও বিশ্বাসো নকৰে জানিছে নাই কথা বিশ্বাস নকৰে মানুহে ভাবিব কি এই ক'লা কণীটো কি হ'ল আগতে পাৰিম নি বহুত দিনা পুৰণা বুলি ক'ব হয় নহয় কিন্তু কয় এইটো কেতিয়া পোৱা কালিয়ে পোৱা এইটো কালি পোৱা তাৰপিছত এই নীলাটো এইটো মানে 3 দিনমান হ'ল পোৱা এইটো 3 দিন হ'ল তাৰপিছত এইটোতো বগা কণী হয় নহয় সেইকাৰণে কি হ'ল আপোনালোকৰ সঁচাকৈ যদি এনেকুৱা ক'লা কণী নীলা কণী বা বগা কণীটো আছেই বাৰু ক'লা নীলা যদি আপোনালোকক কণী লাগে নহয় আমাৰ টংকেটা ঘৰলৈ আহিব তেতিয়াহ'লে 100% আপোনালোকে ক'লা আৰু নীলা কণী পাই যাব দেই আপোনালোকে আহিব আৰু যদি বিশ্বাস নকৰে এই টংকেটা ঘৰলৈ আহি যাব কি হ'ল সেই মানে হাঁহে নাই ঘৰ পোৱালিবোৰ ঘৰ পোৱালি চেলাৰী হাঁহ নহয় নহয় চব ঘৰ হাঁহ আগতে কাৰোবাৰ পৰা এইটো হায়াৰো অনা নাই না কাৰো পাই কোনো অনাই নাই ঘৰে হাঁহ চব ঘৰতে হেৰি হোৱা ঘৰতে হোৱা তাৰপিছত কণী পাওঁতেহে মানে কিচিমৰ ধৰণৰ কণী প্ৰথম দিনাখন কণী পাওঁতে মানে ভাবিছোঁ কণী পাওঁ কণী এটা পাইছোঁ এনে বুলি ভাঙি চোৱা হ'ল নীলাটো এতিয়া ওলাইছে পোৱা কণীটো বৰকে কণী এজাতি গ'ল তাৰপিছত মানে সেইটো খালোঁ তাৰপিছত মানে নীলা কণী পাৰিলে কণী এইখিনি নীলা চুক এইখিনি মানে থমছোঁ কি হয় তাৰপিছত মানে থলোঁ থোৱাৰ পিছত মানে উমনি দিলোঁ 18টা কণী উমনি দিয়া আছিলে 18টা কণীও গোটেই 18টা জগি পিনি মানে তাৰপৰা কি হ'ল মানে পোৱালিখিনি চালোঁ দানা খুৱালোঁ খুৱাই পিনি পূৰা পোৱালি মানে মজবুত হৈ আহিছে তাৰমানে দেখিছোঁ পুৰা ভাল কণী চব তেতিয়া মানে চিন্তা কৰিলোঁ সেই পোৱালিখিনি সেই চামটো বিকিলোঁ বিকিলে চব বিক্ৰী কৰি দিলোঁ তাৰপিছত বিক্ৰী কৰি আকৌ তাই মানে 5জনীয়া হাঁহ থৈছিলোঁ তাত মানে 18টাৰ ভিতৰত বাকীখিনি বিক্ৰী কৰিলোঁ 5জনী মানে থৈছিলোঁ তাৰমানে 5জনী হাঁহ কণী থোৱাৰ পিছত 5জনী থলোঁ 5জনীয়ে মানে যেতিয়া কণী পাৰিব ল'লে তাৰ ভিতৰতে মানে এজনীয়েতো আগৰ পৰাটো নীলা পায় তাৰ ভিতৰতে এজনী আকৌ ক'লা পাইছে তাৰমানে কথা পাইছোঁ একে হাঁহে একেটা পোৱালি মানে লোকেল হাঁহে আৰু মানে বেলেগৰ পৰাটো নাই অনা মানে কিনি অনা নাই তাৰ ভিতৰত এজনীয়ে মানে ক'লা পাইছে আকৌ এজনীয়ে নীলা পাইছে বাকী 3জনী আকৌ মানে বগা পাইছে এতিয়া মই চিন্তা কৰিছোঁ কণীও এনেকৈ পায় না এতিয়া সেই ক'লা কণীটো ভাঙি চোৱা হ'ল এইটো ক'লা কণী ভাঙি চাওঁচোন বোলো সেইটো ভাঙি চাওঁ সেইটো কোনটো পাওঁ বেয়া বুলি ভাবি আছোঁ ক'লা কণী দেখি পালেহে আকৌ কান্দা এইটো কি কৰা হয় থৌছোঁ মানে উমনি দি চোৱা হওক তাৰপাছত মানে কিছুদিনৰ পিছত এমাহমানৰ পিছত মানে গোটেই হাঁহখিনিয়ে উমনি ল'লে গোটেই 5জনীয়ে উমনি ল'লে চবক দি দিয়া হ'ল কাৰোবাক 20টা দিয়া হ'ল কাৰোবাক 10টা কাৰোবাক মানে 8টা এনেকৈ ভাগ বিতৰণ কৰি দিয়া হ'ল যে আগতে লৈছে সি লহকৈ পাইছে যে মানে পিছত লৈছে সি মানে কমকৈ পাইছে তাৰমানে এতিয়া ক'লা কণী ভাগে নীলা কণী ভাগে বগা কণী ভাগে যাক দিছ এতিয়া চবকে ভাগ কৰি দিছোঁ ভাগ কৰি দিলোঁ তাৰপিছত ক'লাও মানে এতিয়াও মিষ্টেক নোহোৱাকৈ জগিলে নীলাও এতিয়াও মিষ্টেক নোহোৱাকৈ জগিলে বগা কিন্তু যাক 7টা দিছোঁ তাৰ 5টাহে জগিছে তাৰপিছত তাৰ মানে 2টা কণী বেয়া হৈছে যাক 8টা দিছোঁ তাৰ মানে 6টা জগিছে তাও মানে 2টা বেয়া হৈছে সেইবোৰ মানে মিষ্টেক হৈছে কিন্তু এই ক'লা আৰু নীলা কণীটো মানে মিষ্টেক মানে একদম পূৰা পিয়ৰকৈ ওলাইছে এতিয়া মানে পোৱালি মানে এইবোৰৰে মানে এতিয়া পোৱালি এটা আছে 21টা পোৱালি আছে আৰু তাৰপিছত আকৌ হেৰি মানে মাজতীয়া চাম এটা আছে তাৰমানে 19টা ডাঙৰ হাঁহে 13 দিনত এবস্তা ধান খাইছে 13 দিনত এবস্তা আৰু ভাতটোতো আগতেতো দানা খোৱা কিন্তু বেলেগে কথা তাৰপিছত এতিয়া ভাতটো দিম মানে ধানৰ লগত মিক্স কৰি দিম 13 দিনত এক বস্তা ধান খাইছে সেইকাৰণে হাঁহ পোহা মানুহক মানে সঁচাকেই মানে গোটাকৈ বেলেগকৈ এটা ভাল লাগিব তাৰমানে তেওঁলোকৰ খাদ্যৰ কাৰণে সেইটো মানে দেউলীয়াহে কৰিব হাঁহটো মানে এনেই চলি থাকিবলৈ কাৰণে হয় আৰু বেছি পুহিলে কিন্তু বেলেগ বস্তু দিব নোৱাৰিলে বেলেগ দানা তৈয়াৰ কৰি দিব নোৱাৰিলে মানে অকল যদি ধানৰ ওপৰত বা ভাতৰ ওপৰত বা মানে নিৰ্ভৰ কৰিবলগীয়া হয় তেতিয়াহ'লে যেবা বেলেগে ভাল এটা লাগিব যদি বেলেগ দানাৰ লগত যদি আয়োজন কৰিবলগীয়া হয় তেতিয়াহ'লে যেবা লাভটো থাকিব ধৰে কিছুমানে যে সেই দানাৰ লগতে তুঁহগুৰি দিয়ে তুঁহগুৰি আমাৰ হাঁহখিনি নাখায় তুঁহগুৰিও নাখায় ধানখিনি যদি পতান হয় সেইখিনিও নাখায় হাঁহেতো এনেই চৰিবলৈ যাব বাৰু যাই পিনি মানে খুব বেছিছে বেছি সি চৰিব আধা ঘণ্টামান চৰিব আধা ঘণ্টাৰ পিছত সি বিচাৰিলে আকৌ ওলাই গ'ল আকৌ আধা ঘণ্টা আকৌ নিদিয়ালৈকে চিঞৰিয়ে থাকিব কেতিয়া কুকুৰ খনকৈ দি দিলেহে এতিয়া যাবগৈ সি কুকুৰ আকৌ নহয় খেদি ফেৰাই দিলে মানে ক'ৰবাত মানে খুচৰি মুচৰি খাব
হাঁহটো নহয় হাঁহটো নহয় ঘৰৰ পৰাতো ধান ভাতটো দিবই লাগিব দিবই লাগিব সেইটো নিদিলেতো নহ'বই তাত হয় 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 তাৰমানে চব মিলালে মানে সৰুৰ পৰা ডাঙৰলৈকে যদি হাঁহ এটা যদি 500 টকাও লয় 100 মান টকা থাকিবগৈ না নাথাকে এটকাও নাথাকে হাঁহটো বেছি খাব হাঁহটো বেছি খায়গৈ ন মানে বেছি খাব কিছুমানে যে হাঁহ পুহিমি যে ইমান লাভৱান হৈছোঁ বুলি কয় যে সেইটো লাভৱান হৈছে তেখেতলোকে কোন হিচাপত মানে লাভৱান হৈছে সেইটো খালি মই নাজানিছোঁ কিন্তু সৰুৰ পৰা কেলকুলেট কৰি গ'লে মানে যদি মানে হিচাপ নিকাচ কৰি যোৱা হয় কিন্তু এটা হাঁহে কিমান খায় সেইটো হিচাপ নিকাচ কৰিলে মানে কিন্তু হাঁহত পইচা এটকাও নাপায় মানে 600-700 টকাত মানে বিক্ৰী কৰিবলৈ হাঁহটো মানে নিজকে বেয়া লাগিব কেলৈ বেয়া লাগিব হাঁহটো ৱেইটটো হ'ব 1 কিলো তাক 600 টকা কেনেকৈ ল'বি সেইটোতো মানে শেষাও হয় শেষাও আশা 600 টকাটো মানে এটা হাঁহ বিক্ৰী কৰাটো নিজৰে বেয়া লাগিব মিনিমাম মানে 1 কিলো হাঁহটো 400 টকাত বিক্ৰী কৰিব পাৰে পায় কিছুমান মানুহে মানে 1 কিলো নহয় 3 পোৱা মাংস ওলাব সেই হাঁহটোত মানে 700 টকা বা 800 টকা বিচাৰিব বা মানে 500 বিচাৰিব সেইটো মোৰ হিচাপত মই সেইটো ভাল বুলি নাভাবোঁ তাৰমানে সিমান দামত হাঁহ এটা মানে কেনেকৈ বিক্ৰী কৰিবি নিজকে অলপমান মানে হেৰি লাগে বেয়া লাগে আৰু পইচা নাথাকিব তাক হাঁহ এটা দৰকাৰ হ'ব প্ৰয়োজন হ'ব এতিয়া সেই হাঁহটো যদি মই মানে তাক যদি 700 টকা বা 800 টকা কৰি দিবলগীয়া হয় তেতিয়াতো মানে অলপমান জটিল কথা হ'ব কুকুৰা হৈছে কেজি ওজনত যাব হাঁহটো নাযায় হাঁহটো গোটা হিচাপত যায় আকৌ সি নিজে লোৱাৰ লগে লগে যদি ৱেইটটো কম দেখে তেতিয়াতো ইমান সৰু হাঁহটো ইমান মানে লঘু হাঁহটো মানে মোক মানে 600 টকা লৈছে বা 500 টকা লৈছে বুলি ক'ব সেইটো নহ'ব পইচাখিনিও এনেই নহয় আৰু বস্তুটো এনেই নহয় মানে উচিত মূল্যৰ দামটো মানে হিচাপটো মানে মিলাই পিনিহে ল'ব লাগিব তাৰমানে এতিয়া আমি হাঁহবিলাক এতিয়া আমাৰ মানে 1.5 কিলো হাঁহ বা 2 কিলো ওচৰা-ওচৰি হৈ যায় আমাৰ হাঁহবিলাক মানে ধান আৰু ভাতহে খায় ৱেইটটো বেছি হয় গধুৰ হয় গতিকে সেইবিলাক হাঁহ আমি মানে 400 টকাতে দিওঁ মানুহক হয় মানুহৰ দুখটো বুজি পিনি দিয়া হয় আৰু যে নিয়ে তাৰতো বহুত লাভ হয় তো আমি লাভ লোকচানতো নাচাওঁ কিন্তু বস্তুটো মানে ৰাইজো চলক আমিও চলক কিন্তু বজাৰত মাৰ্কেটত আমি মানে বিক্ৰী কৰিবলৈ নাযাওঁ ঘৰৰ পৰা নিলে নিব নিনিলে আমি মানে থাকিব মানে কাৰোবাৰ দৰকাৰ হ'লেতো নিবহিয়ে কাৰোবাৰ দৰকাৰ হ'লে নিব আমি হাঁহখিনি লৈ পিনি মানে বজাৰত হেৰি কৰি বহি নাথাকোঁগৈ আমনি আৰু বিক্ৰী হ'লে হ'বই নহ'লে মানে এনেই আহিব লাগিব মানে বহুত আমনি হয় এইটো কাৰণে আমি মানে এইবিলাক হেৰি নকৰোঁ ঠিক আছে দে ধন্যবাদ থাকিল দেই বহুত ধুনীয়াকৈ কথাখিনি ক'লি এতিয়া কোলা কণী নীলা কণী তাতহে ধুনীয়াকৈ পায় দেই আমাৰ কঠালগুৰি গাঁৱত টংকেশ্বৰ মোৱান বুলি কয় আমি টংকেশ্বৰ বুলি কওঁ তাৰপিছত তাতহে পায় আৰু বেলেগৰ তাতে নাপায় আপোনালোকে যদি সঁচাকৈ হাঁহ যদি লাগিছে নহয় নীলা কণী তালৈ আহিবি ফোন নাম্বাৰটো দি দিম আপোনালোকক